চাওক এতিয়া আমি দেখিছোঁ যে অসমৰ যিটো ভয়াৱহ পৰিৱেশ সেইটো সমগ্ৰ জাতীয় জীৱনৰ কাৰণে খুব এটা অশনি সংকট নমাই আনিছে। কাৰণ এফালে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু তাৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ মাজতো বিভাজনৰ ৰাজনীতি এটা কৰিবৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিছে। চৰকাৰৰ মূল লক্ষ্যটোৱে হ'ল সাম্প্ৰদায়িকতা আৰু বিভাজন সৃষ্টি কৰি তেওঁলোকে ৰাজনৈতিক মুনাফা লাভ কৰিব পাৰে নেকি। কাৰণ 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যিটো ফলাফল দেখিলে, বিশেষকৈ যোৰহাট লোকসভা সমষ্টি নিৰ্বাচনৰ ফলাফল, ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁলোকে ভোট পোৱা তেওঁলোকৰ ভোটৰ হাৰ আৰু মানুহৰ মাইণ্ডছেট আৰু মুড এইটো দেখাৰ পাছত বিজেপিয়ে এতিয়া মানুহৰ মাজত তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি 26ত পাৰ হ'বলৈ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সাম্প্ৰদায়িকতা, বিভাজন, মানুহৰ মাজত সংঘাত, ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰি যাতে তেওঁলোকে ভোট ভাগ কৰি তেওঁলোকে ৰাজনৈতিকভাৱে বৈতৰণি পাৰ হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু আমি আমাৰ ফালৰ পৰা ইতিমধ্যে উল্লেখ কৰিছোঁ যে অসমৰ মানুহৰ সাতাম পুৰুষীয়া ঐক্য, সমন্বয়, সম্প্ৰীতিৰ যিটো ভেটি এইটো আমি ধৰি ৰাখিব লাগিব। তাৰ লগে লগে খিলঞ্জীয়া জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত কৰিব লাগিব। সেইকাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত আমাৰ অসমৰ প্ৰতিটো খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ তেওঁলোকৰ ৰাজনৈতিক, সামাজিক, ভাষিক, সাংস্কৃতিক সুৰক্ষা যাতে সুনিৰ্দিষ্ট কৰিব পাৰোঁ। আমি পৰৱৰ্তী দিনসমূহত সেই লক্ষ্যৰে আমি আমাৰ ৰাজনৈতিক সংগ্ৰামো অব্যাহত ৰাখিম, এই কথা আমি উল্লেখ কৰিছোঁ। আৰু চৰকাৰকো ক'ব খুজিছোঁ যে প্ৰকৃততে যদি খিলঞ্জীয়া মানুহক যদি ৰক্ষা কৱচ দিয়ে বা ৰক্ষা কৰিব খুজিছে, তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ দফা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰি ৰূপায়ণ কৰি তেওঁলোকে খিলঞ্জীয়া মানুহসকলক ন্যায় প্ৰদান কৰক আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰক।